জন কৃষ্ণৰ চৰিত্ৰ আতপৰে আন পুণ্য নাহিকে কৰিত লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যতে কৰা পান কৃষ্ণ কথামৃত নাহিকে চৈতন্য কালত অজব লাগিলে ধন জন জীৱন যায় বেকয়ে কতিলে যত দেখা ভাৰ্যাপুত্ৰ সবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে যি তীক্ষণ আর বিষয় সুখে কটিলে কৰি তোৰ যমৰে কিং কৰে ধৰি নিব যমপুৰ যমৰ মূৰ্তি দেখি হেৰাই দি চেতনা দুৰ্ঘৰ নৰকে পেলাই বুজাই বেজাতনা হেন জানি কৃষ্ণ চৰিত্ৰ কৰা সাৰ তেনেহে কৰিবা ঘোৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰত পাইবা এই সে যুগতি কৃষ্ণৰ নামে শেষালে ভকতি মুকুতি কৰিল পৰম ধৰ্ম জানা হৰিনাম কৰিল পৰম ধৰ্ম জানা হৰিনাম শংকৰৰ শিৱা ডাকি বোলা ৰাম ৰাম কৰিল পৰম ধৰ্ম জানা হৰিনাম শংকৰৰ শিৱা ডাকি বোলা ৰাম 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 ৰাম। ধন্যবাদ স্যার। ইয়াত উপস্থিত থকা শংকৰদেৱ সংগীত মহাবিদ্যালয়ৰ সভাপতি বিশিষ্ট নাট্যকৰ্মী প্ৰসাদ বৰঠাকুৰ, আমাৰ এই প্ৰয়াস বিদ্যা মন্দিৰৰ যি প্ৰিন্সিপাল মুখ্য কৰি শিক্ষয়িত্ৰীসকল, মৰমৰ ডিজি আৰু আপোনালোক মুখপাত্ৰ অহা বিশিষ্ট ব্যক্তিত্ব, মোৰ অতি মৰমৰ এটা ৰাজু, সকলোকে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে এইকেইদিন এই 3 দিন যিবিলাক সকল সৰু সৰু কণ কণ ল'ৰা ছোৱালী আহি ইয়াত সহযোগ কৰিলে তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। অভিভাৱক সকললৈও তেওঁলোকে অতি কষ্ট কৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ পঠাই ইয়ালৈ আনি যি কষ্ট কৰিলে তাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ। থিয় হৈ কথা ক'বলৈ মন যায়, কিন্তু কি জানেনে, বয়সে সকলো অনুমতি নিদিয়ে। কঁকালৰ পৰা ওপৰ টুকুৰা মোটামুটি ভালেই, কিন্তু কঁকালৰ তল চুকুৰাত এনেই কাম নাই, অকামিলে হৈ গৈছে। সেইকাৰণে মন থাকিলেও কিছুমান কাম কৰিব নোৱাৰোঁ। আচলতে 3 দিনীয়া এটা নৃত্যৰ কৰ্মশালা এপ্লিকেণ্ট 3 দিনৰ পৰা কি শিকিব, 3 দিনত একো শিকিব নোৱাৰে। কিন্তু তথাপি মই চেষ্টা কৰিছোঁ যে সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে এটা কিবা এটা অনুভৱ কৰে যে আমি কিবা এটা শিকিলোঁ, এটা যাতে অনুভৱ কৰে। সেইকাৰণে মই সত্ৰীয়া নৃত্যত ব্যাকৰণ শিকোৱা নাই। ইয়াত মই ব্যাকৰণ শিকোৱা নাই। ব্যাকৰণ শিকোৱা নাই এইকাৰণেই, ব্যাকৰণ শিকাবৰ কাৰণে আছে নহয় শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকে শিকাব ব্যাকৰণ। মই তেওঁলোকক চেষ্টা কৰিছোঁ যাতে নাচটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো বাঢ়ে, তেওঁলোকৰ নাচটোৰ প্ৰতি যাতে আগ্ৰহটো বাঢ়ে, সেইটো কথাৰ কাৰণেহে মই বেছি চেষ্টা কৰিছোঁ। এটা কথা ভাল লাগে মনতে যে ইয়ালৈ বাদুলিপাৰাৰ পৰা ল'ৰা ছোৱালী আহিছে, বনগাঁৱৰ পৰা ল'ৰা ছোৱালী আহিছে, আৰু বাদুলিপাৰাৰ পৰা এনেকুৱা কেইগৰাকীমান ল'ৰা ছোৱালী আহিছে, ইমান গুণী, আৰু তেওঁলোকে মানে ভগৱান প্ৰদত্ত কিছুমান বস্তু আছে, নৃত্যৰ কিছুমান ভগৱান প্ৰদত্ত তেওঁলোকৰ হাতত, তেওঁলোকৰ শৰীৰত আছে কিছুমান বস্তু। এনেকুৱা সেইবিলাক এতিয়া মোক তেনে সৰু হৈ আছে, বুজা নাই বিশেষ কথা হয়তো, কিন্তু
তেওঁলোকৰ গাত এনেকুৱা কিছুমান ভগৱন্তই গুণ দিছে যিবিলাক সাধাৰণতে পোৱা নাযায়। কিন্তু সেইকেইজনী ছোৱালী বা ল'ৰা বাজুলীপাৰাৰ পৰা ভিতৰৰ গাঁও, সেইবিলাক দেখি পেলাই যথেষ্ট ভাল লাগে। আৰু মই চেষ্টা কৰিছোঁ এতিয়া এই 3 দিনৰ সেইটো যে সেই ছোৱালীকেইজনী বা সেই ল'ৰাকেইটাৰ বা সেই ল'ৰা ছোৱালীকেইটাৰ যাতে আৰু আগ্ৰহ বাঢ়ে, নাচটোৰ প্ৰতি যাতে আৰু আগ্ৰহ বাঢ়ে। ব্যাকৰণ বোলা কথাটো সদায় টান, আৰু ব্যাকৰণ বোলা কথাটো সদায় মানে আমনিদায়ক। সি যি ব্যাকৰণেই হওক, সি ভাষাৰ ব্যাকৰণেই হওক, সি নাচৰ ব্যাকৰণেই হওক, সি নাটকৰ ব্যাকৰণেই হওক, ব্যাকৰণ বোলা শব্দটোৱে অতি কঠিন আৰু আমনিদায়ক। কিন্তু মই সেইকাৰণে চেষ্টা কৰিছোঁ নাচৰ ব্যাকৰণটো পাছৰ কথা, ব্যাকৰণটো শিকিবই শিক্ষকে, তেওঁলোকে যাতে আৰু আগ্ৰহ বাঢ়ে নাচটোৰ প্ৰতি, সেইটোহে মই চেষ্টা কৰিছোঁ। কালি নুমলীগড় শোধনাগাৰ সাহিত্য সভাৰ এটা অনুষ্ঠান মাতিছিল। তাতে তেখেতসকলে কৈছিল যে বিষ্ণুৰাভাৰ সান্নিধ্য। এতিয়া ইয়াত আহি বহুতলৈ এনেকৈ ক'লে ছাৰ কালিৰ কথাখিনি আকৌ ক'ব নেকি? কিন্তু কালিৰ কথাখিনি পৰিৱেশ, আজিৰ কথাখিনি পৰিৱেশ একে নহয়। কালিৰ কথাটো বেলেগ লাগিছিল, আজিৰ কথাটো বেলেগ আছে। তথাপি মই এইখিনি কেনেকৈ পালোঁ? মই সৰু সৰু কণ ল'ৰা ছোৱালীকেইটাক এই কথাটোহে ক'ব খুজিছোঁ যে মই তোমালোকৰ নিচিনা এখন অতি পাছ পৰা গাঁৱত মোৰ জন্ম, য'ত মোৰ জন্ম 3 দিন বৰষুণ দিলে আৰু স্কুললৈ যাব নোৱাৰি, মানে ৰাস্তা ইমান বোকা ৰাস্তা। 3 দিন বৰষুণ দিলে আৰু স্কুললৈ যোৱা বন্ধ, ইমান বোকা। আৰু পেণ্ট চোলা মাত্ৰতে আজোৰহে। মই পিছে পেণ্ট পিন্ধা নাই দেই, মই পেণ্ট পিন্ধা নাই। মই মানে মোৰ মনৰ পৰা দিনাৰ পৰা মই চুৰিয়াই দিলোঁ, মোৰ মনৰ পৰা দিনাৰ পৰা মই সদায় চুৰিয়াই দিলোঁ। মই কোনোদিন পেণ্ট পিন্ধা নাই, আজিলৈকে পিন্ধা নাই, কোনোদিনে পেণ্ট পিন্ধা নাই। আৰু এই চুৰিয়াৰ এখনে স্বভাৱ এটা, এলপি স্কুলত পঢ়োঁতে কোনোদিন গেঞ্জি বোলা বস্তুটো পিন্ধা নাই। আমি গেঞ্জিটো বনিয়ন বুলি কৈছিলোঁ, এতিয়া কি কৰিলে জানো, আমি কিন্তু বনিয়ন বুলি কৈছোঁ। গতিকে এটাই মানে পোচাক মাত্ৰই আজৰি, ঘৰতো সেইটোৱে, স্কুললৈ গ'লেও সেউজীৰে, পূজা চাবলৈ গ'লেও সেইটোৱে, আৰু বেলেগ নাই। আৰু আমাৰ ঘৰলৈ যদি কোনো মানুহ যায়, আমাৰ ঘৰত 15 দিন খুৱাই বুৱাই ৰাখিব পাৰে, কিন্তু টকা এটা দি পেলাই ভাড়া দি ঘৰলৈ যায়, এটকা দিব নোৱাৰে। মানে ভঁৰালত ধান আছে, বাৰীত শাক পাচলি আছে, পুখুৰীত মাছ আছে, আৰু 15 দিন একো আপত্তি নাই, কিন্তু এটকা নাই। কালি মই কৈছোঁ, যেতিয়া মই নাচোঁ, ভাওনাত ভাও দিব নোৱাৰে, সাধাৰণতে সূত্ৰধাৰী কৰিব নোৱাৰে। সূত্ৰধাৰী কৰিলে কি দিয়ে জানানে? গামোচা এখন দিয়ে। গামোচাখন আজিকালি নিচিনা ফুল থকা গামোচা নহয়, তেতিয়া ফুলা গামোচা পোৱা নাযায়, ফুল নাই। ফুল নোহোৱা গামোচা এখন পইচা দিয়ে কিমান জানেনে? 1 অনা। 1 অনা পইচা দিয়ে। 1 অনা পইচা মানে এতিয়া 6 পইচা, এতিয়া 6 পইচা। সেইটো পাই তাতেই আনন্দ আছে। সেইখিনি পৰা আহি ঠেলাই হেঁচাৰ কোবত আহি এইখিনি পাবহি লাগে। আৰু কি জানানে, মই কোনোদিন ভবা নাছিলোঁ যে মই শকেটত একেবাৰে খেলো হ'ম। মই কোনোদিন ভবা নাছিলোঁ যে মই পদ্মশ্ৰী পাম, পদ্মভূষণ পাম। সেইবোৰ সেইবোৰ স্বৰ্গলোকৰ বস্তু যেন আছিলে আমাৰ কাৰণে। আমি আমাৰ মনত নাখালে এইবিলাক যে পদ্মশ্ৰী পদ্মভূষণ এইবিলাক আমাৰ মনত নাহেই, আৰু আমি বহুত শুনাও নহয়। কিন্তু কিবা কাৰণত এটা বিশেষ কাৰণত, সেইটো কি জানানে,
অসমৰ ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ বৰবৰ যি আশীৰ্বাদ, ৰাইজৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদৰ ফলত আজি মই এইখিনি পাইছোঁ। সেইকাৰণে মই কৈছোঁ যে মোৰ ঘৰ যেনিবা গা ধৰাত কোনোবা ইয়াত আছে বাৰ্দিপাৰাত ঘৰ, কাৰোবাৰ আছে বনগাঁৱত ঘৰ, এওঁলোকে যে আৰু কিবা কৰিব নোৱাৰিব, পৃথিৱী জয় কৰিব নোৱাৰিব, কি মানে আছে? নিশ্চয় পাৰিব চেষ্টা কৰিলে পৃথিৱী জয় কৰিব। আৰু এটা অলপ দূৰলৈ দেখিব লাগিব। আমি অসমীয়া মানুহে সাধাৰণতে বৰ চুটিকৈ দেখোঁ, অসমীয়া মানুহে আমি বৰ চুটিকৈ দেখোঁ। আমি ৰাষ্ট্ৰটো বনাওঁতে 10 বছৰতে ভাবোঁ, 20 বছৰলৈ ভাবোঁ। কিন্তু ব্ৰিটিছে নিউ দাবী কৰিছিল, আজিও একে হৈ আছে, এতিয়াও ঠিক হৈ আছে। 100 বছৰ হৈ গ'ল নে, বা 150 বছৰ 200 বছৰ হৈ গ'ল নে? কিন্তু আমি যদি আজি 20 বছৰ আগতে বনোৱা ৰাস্তাটো এতিয়া ঠেক নাপাওঁ। আমাৰ দূৰদৃষ্টিটো বৰ চুটি। সেইকাৰণে মই এটা কথা কওঁ, সকলোৱে দীঘলকৈ দেখিব লাগে যে মই সত্ৰীয়া নৃত্যটো আমেৰিকাত নাছিল, মই ৰাছিয়াত নাছিল, এই দৃষ্টি ল'ব লাগে। মই ইয়াত মাজুলীৰ পৰা মই ছোৱালী, মই গুৱাহাটীৰ পৰা এই বৰক্ষা, সেইটো নহয়, এইটো ভাবিবই নহয়। পৃথিৱীখন এতিয়া একদম চমু হৈ আহিছে, একদম চমু। এতিয়া গুৱাহাটীত ব্ৰেকফাষ্ট কৰিব, দিল্লীত লাঞ্চ কৰিব, লণ্ডনত ডিনাৰ কৰিব। এইটো সময়ত এতিয়া ছুটিকৈ দেখা সময়। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, যিসকল ল'ৰা ছোৱালীৰ নৃত্যত, মই সত্ৰীয়া নৃত্য বুলিয়ে কোৱা নাই, যিকোনো নৃত্য যাৰ পাৰদৰ্শিতা আছে, তেওঁলোকে যদি ভাল ধৰণৰ কিবা কৰে, তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হ'ব। অলপতে এজন মানুহ মোৰ ওচৰলৈ আহিছে, মোক ক'লে, ছাৰ মোৰ ছোৱালীজনীক আপুনি বিহু নাচটা শিকাব। মই বোলো মইতো বিহু নাচ শিকাব পাৰোঁ নহয়। বোলে নহয়, ৰবীন্দ্ৰ ভৱনলৈ নহয়, আপোনাৰ কথা কৈ পঠাম। ৰবীন্দ্ৰ ভৱনে মোৰ কথা কৈ পঠালে বোলো মই যিমানেই ৰবীন্দ্ৰ ভৱনে ক'লোঁ, মই সত্ৰীয়া নাচ শিকোৱা মানুহ নহয়। কি হ'ল কথা? বোলে মোৰ ছোৱালীজনী আৰু কানাডালৈ যাব, স্কাউট গাইডৰ কিবা এটা আছে, তাক কিবা দেখুৱাব লাগিব আমাৰ ইয়াত যোৱা মানুহে, আমাৰ ইয়াত যোৱা ল'ৰা ছোৱালী। কি দেখুৱাব? বোলে বিহুটোকে অকণমান শিকাম বুলি ভাবিছোঁ। বোলে ইমান দিনটো কি কৰিছোঁ? মই বোলে ছাৰ, আমি মুছলমান মানুহ, আমাৰ ল'ৰা ছোৱালী নাচ গান নিশিকে নহয়, শিকিবলৈ নিদিয়ে নহয়। এতিয়াহে ভাবিছোঁ যে এইটো নিশিকিলোঁ নহয়। মই এজন মানুহৰে চিঠিখন লিখি পেলাই বোলো, মই নিজৰ চিঠিখন দিব, তেওঁ কিবা শিকাই মেলি দিব, দি পেলাই মই পঠাইছোঁ। এতিয়া তেনেকুৱা কথা জানিব লাগিব। বাহিৰলৈ নাচিব মানে পঢ়িবলৈ গ'লেও, কিবা চাকৰি কৰিবলৈ গ'লেও, কিবা কৰিবলৈ গ'লেও নিজৰ সংস্কৃতিৰ বিষয়ে অলপ জানিব লাগিব। আৰু এটা কথা, ভালকৈ যদি এইটো কৰা, এতিয়া জীয়াই থকাৰ বাবে এইটো সম্বল। এতিয়া অসমত সত্ৰীয়া নাচৰ কমেও 1000 শিক্ষক আছে, কমেও 1000 শিক্ষক আছে। আৰু বোধ হয় মোৰহে গাড়ী নাই, প্ৰায় 99% শিক্ষকৰে গাড়ী নাই, মোৰহে গাড়ী নাই। হয়, মই চবতকৈ ছিনিয়ৰ, গোটেই অসমত যিমান শিক্ষক আছে চবতকৈ ময়ে ছিনিয়ৰ। যিমান শিক্ষক আছে মই ছিনিয়ৰ। গোটেই ভাৰতবৰ্ষত যিমান গুৰু আছে, হাত চুকাইব পৰা মানুহ অকল মইহে আছোঁ। ময়ে ছিনিয়ৰ গোটেই ভাৰতবৰ্ষত, গোটেই ভাৰতবৰ্ষত ময়ে ছিনিয়ৰ, মানে হাত ঘূৰাব পৰা নাই। মোতকৈ ছিনিয়ৰ আছে, কিন্তু তাৰ হাত ঘূৰাব নোৱাৰে, হাত ভৰি ঘূৰাব নোৱাৰে। কিন্তু হাত ঘূৰাব পৰা মানে মোতকৈ ছিনিয়ৰ কোনো নাই গোটেই ভাৰতবৰ্ষত। গতিকে মই এতিয়া তোমালোকক এইটোহে কৈছোঁ, যিখিনি তোমালোকে শিকিবলৈ আহিছা, শিকিছা, খুব ভাল কথা হৈছে। নীৰুৱে বহুত কষ্ট কৰি নীৰুৱে শিকিছিল, বহু নিজৰ চেষ্টাত। নীৰুৰ কোনো বেকগ্ৰাউণ্ড নাছিলে, কোনো 5 টকা দি সহায় কৰা মানুহ নাছিল, নিজে বহু কষ্ট কৰি শিকিছিল।
কৰি তোমালোকে সেইখিনি দিছে। গতিকে মই ভাবিছোঁ তোমালোকৰ উজ্জ্বল ভৱিষ্যত হ'ব নৃত্যৰ যোগেদি। যিখিনি নৃত্যত তোমালোকৰ পাৰদৰ্শিতা আছে সেইখিনি লৈ তোমালোক আগবাঢ়ি যোৱা। মই প্ৰথমতে যেতিয়া নৃত্যত শিকিছিলোঁ তেতিয়া আমাৰ সত্ৰীয়া নাচৰ ইমান নাচপতি আমাৰ নৃত্যটো তেতিয়া স্বীকৃতি পোৱা নাছিল নহয়, মানুহে সিমান গুৰুত্ব দিয়া নাছিল। কিন্তু 2000 চনত স্বীকৃতি পোৱাৰ পাছত এতিয়া সত্ৰীয়া নাচ গোটেই অসমতে ভালকৈ চৰ্চা হৈছে, গোটেই ভাৰতবৰ্ষত বিভিন্ন ঠাইত চৰ্চা হৈছে, পৃথিৱীৰ বিভিন্ন ঠাইত চৰ্চা হৈছে। মই যোৱা এই জুলাই মাহৰ আগত একেলগে 4টা দিন 4টা সপ্তাহ মানে দুদিনকৈ মই আমেৰিকাৰ 16জনী ছোৱালীক অল নাইট ক্লাছ কৰি আহিছোঁ। এই আমেৰিকাৰ ছোৱালী যি 16জনী তাৰে 6জনীহে ইণ্ডিয়ান, 10জনী ইণ্ডিয়ান বাহিৰত, বুজিছা নাই? গতিকে নাচৰ এতিয়া চৰ্চা, সত্ৰীয়া চৰ্চা খুব ভালকৈ বাহিৰতো হৈছে। গতিকে আমি সকলোৱে যদি আগবাঢ়ি যাওঁ নিশ্চয় তোমালোকেও মোৰ নিচিনাকৈ আগবাঢ়ি যাব পাৰিবা, প্ৰতিষ্ঠা লাভ কৰিব পাৰিবা। এতিয়া মই অকণমান কওঁ যে সত্ৰীয়া নাচটো কেনেকৈ সত্ৰৰ পৰা আহি এই তোমালোকে এইখিনি পাইছিল। এইটো এটা কি জানানে, এইটো এটা খুব জানিবলগীয়া কথা সকলোৱে। সত্ৰীয়া নৃত্য সত্ৰৰ পৰা আছে। ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল 47 চনত, তেতিয়া 1953 চনত ভাৰত চৰকাৰে 3টা একাডেমি গঠন কৰিছিল। সাহিত্য একাডেমি, ললিত কলা একাডেমি, সংগীত নাটক একাডেমি। এই 3টা একাডেমি স্থাপন হোৱাৰ পাছত 1958 চনত সংগীত নাটক একাডেমিয়ে এখন ছেমিনাৰ পাতিছিল 1 সপ্তাহ জোৰা। আৰু তাত ভাৰতবৰ্ষৰ যিমানবোৰ শাস্ত্ৰীয় সমকালীন নৃত্য আছে চব তাত প্ৰদৰ্শন হৈছিলে, আলোচনা হৈছিল। আমাৰ সত্ৰীয়া নাচৰ বিষয়ে আলোচনা হৈছিল 1958 চনৰ এপ্ৰিল মাহৰ 3 তাৰিখে। আৰু তালৈ গৈছিলে মহোৎসৱ তেতিয়া নায়ক ছাৰ সংগীত নাটক একাডেমীৰ সদস্য আছিল। তেখেতে কমালবাৰী সত্ৰৰ এটা দল লৈ মানে মণিৰাম দত্তমূৰ্তিৰ নেতৃত্বত এটা দল লৈ গৈছিল, লগতে ওজাপালে নদীত নাটক লৈ গৈছিল। যিমানবোৰ নৃত্য হৈছিল নানা ৰকম প্ৰশ্ন হৈছিল, কাৰণ গোটেই ভাৰতবৰ্ষৰ ডান্সৰ স্কলাৰ, ক্ৰিটিক, গুৰু চব উঠাইছিল। তাত নানা ৰকম প্ৰশ্ন হৈছিল। নায়ক ছাৰে নিজে দেখিছিল যে মই বৰ ভয় খাইছিলোঁ যে মই কি অৱস্থাত পৰোঁ। কিন্তু আমাৰ নাচ দেখি চাৰিওফালে কেমেৰা ফ্লাছ কৰিবলৈ ধৰিলে আৰু চবেই মানে আচৰিত হ'ল যে এনেকুৱা এটা বস্তু আছে ভাৰতবৰ্ষত, আমি চিনি নাপাওঁ, দেখা নাই। আৰু সেইটোৱেই সত্ৰীয়া নাচৰ প্ৰথম ৰাষ্ট্ৰীয় প্ৰদৰ্শন। অসমত বহুত সত্ৰ আছে দেই, কিন্তু আমাৰ নাচটো অকল কমলাবাৰী ফুলৰহে নাচ। এতিয়া আমি যিটো সত্ৰীয়া নাচ কৰি আছোঁ সেইটো হৈছে কমলাবাৰী ফুলৰ নাচ। কিন্তু আউনীআটীৰ দক্ষিণ পাটৰ এইবোৰ নাচ আছে, কিন্তু ওলাই আহিল এইটো প্ৰথম, ওলাই আহিল এইটো প্ৰথম। এই সত্ৰীয়া নাচটো মাজুলীৰ পৰা কেনেকৈ আহিলে জানেনে বাহিৰলৈ? মই আছিলোঁ 1960 চনত মণিপুৰত। মই মণিপুৰী নাচ শিকিছিলোঁ। 1961 চনৰ ডিচেম্বৰ মাহত এখন টেলিগ্ৰাম পালোঁ, বিষ্ণুৰাভাই দিছে কনকলতা এক্সপায়াৰ। কনকলতা মানে বিষ্ণুৰাভা পৰিবাৰ, মোৰ বৌ। মই তেনেধৰণে বৰ মতে দুখ দেখা। মানুহগৰাকীয়ে মোক খুব মৰম কৰিছিল, খুৱাই বুৱাই ৰাখিছিল। তেখেতৰ ঘৰত মই এবছৰ আছিলোঁ, সুখে দুখে কেতিয়াবা মানে অকল পইতা ভাত নিমখ খাই মই ৰাতিপুৱা পাৰ কৰিছিলোঁ, তেনেকৈয়ে আছিলোঁ। খুব মৰম কৰিছিল। বৰ বেয়া লাগি মনটো গুচি আহিলোঁ। আহি মই ৰাভাৰ ঘৰ পালোঁগৈ।
ৰাতিটো ককাইদেউৰ ঘৰত থাকি ৰাজাৰ কথা বতৰা পাতিলোঁ। মোক ৰাধাকাইদেৱে ক'লে, যতীন, এটা কথা, সত্ৰেশ্বৰ মাতৃ হ'ল অংকীয়া ভাওনা, কিন্তু এতিয়া অংকীয়া ভাওনা নচোৱা হৈছে, মানুহে নাচায়, নচলে। এতিয়া আমি অংকীয়া ভাওনাখন যদি খুব ভাল ধৰণে কৰোঁ, গোটেই অসমত দেখুৱাওঁ, তেতিয়াহ'লে নাচটোৰ প্ৰতি, অংকীয়া ভাওনাৰ প্ৰতি মানুহৰ আকৌ আগ্ৰহ। কিন্তু এখন ভাওনাখন এৰেঞ্জ কৰিব নোৱাৰে আমি। মই চেষ্টা কৰি চাওঁ। আৰু লগতে ক'লে, পাৰা যদি কমলাবাৰী সত্ৰত বায়েকাজন আনা, কাৰণ কমলাবাৰী সত্ৰত অংকীয়া ভাওনা এতিয়াও চলি আছিল। মই বোলো ভাল। পাছদিনা ঘৰলৈ আহিলোঁ। তেতিয়া কি জানেনে, তেজপুৰৰ পৰা বাছেৰে আহিবলগীয়া ভোমৰাগুৰি ঘাটলৈ, ভোমৰাগুৰি ঘাটৰ পৰা জাহাজেৰে পাৰ হ'বলগীয়া শিলঘাটলৈ, শিলঘাটৰ পৰাহে বাছেৰে ইফালে সিফালে যাব পাৰি। জাহাজত পাৰ হ'লে দেখিলোঁ ল'ৰা ছোৱালীকেইটা মানে ফুল ক'ব মানে এইবিলাক মই তোমালোক ক'লৈ যাম, বোলে আমি নগাঁৱলৈ যাম, তাত মিউজিক কনচাৰ্ট নহয় নেকি? নহয়। মই সিহঁতৰ লগত আহি নগাঁও পালোহি। প্ৰকাণ্ড পেণ্ডেল নেহৰুবাৰী, টিকট আমি সোমালোঁ। সোমাই মানে দেখিলোঁ প্ৰথমতে এটা বৰগীত, গিৰিকান্ত মহন্তৰ দলৰ বৰগীত, বৰ সুন্দৰ গাইছে। তাৰপাছত চাৰিজনী ছোৱালীয়ে সত্ৰীয়া নাচ, ৰজাঘৰীয়া আছে নাচ। মইতো তেনেকুৱা নাচ দেখা নাই আগতে। বৰ ভাল লাগিল নাচ। ভিতৰলৈ সোমাই গৈ ছোৱালীকেইজনী সুধিলোঁ, নাচ কোনে শিকাইছে? বোলে আঁতৰি শিকাইছে। আঁতৰি কোনা? বোলে সেই মূৰত পাগুৰি মাৰি বহি আছে। গৈ নমস্কাৰ দিলোঁ, দুজন মানুহ বহি আছিলে। অলপ বয়সীয়াজনক নমস্কাৰ দিলোঁ, সুধিলোঁ কি কথা কি। এই তেখেতে ৰখেশ্বৰ শইকীয়া বৰবাই। তেখেতে মই মনৰ কথা নক'লোঁ যে বিষ্ণুভাই এনেকৈ কৈছে, আপুনি মোক সহায় কৰিবলৈ ভাওনাখন পাতিলে। মানে কৰিম এইবুলি কথা পাতোঁ। আঁতোতে ৰাতি হ'ল, বহু ৰাতি হ'ল। মোক ক'লে আপুনি আছে ক'ত? মই বোলো মই ক'তো থকা নাই, এতিয়া যাওঁ, ক'ত থাকিম ঠিক কৰোঁ। বোলে আজি আমাৰ লগতে থাকে। তেতিয়া আকৌ বিচনা লৈ যাব লাগে। স্কুলৰ বেঞ্চত, স্কুলৰ ৰুম এটা দিয়ে, বেঞ্চ কেইখনমান দিয়ে, তাতে নিজে বিচনা পাই। ৰাতি 12 বজাত আহি সেই চাচোন মাহ, ৰাতি 12 বজাত আহি ঠাণ্ডা পানী হুৰহুৰকৈ গা ধুইছে। গা ধুই ষ্ট'ভত ভাত আনি পেলাই নিজে খাইছে, মোক কৰিছে। ৰাতি ঠিক হ'ল যে শইকীয়া যাব, আগষ্টৰ 1 তাৰিখৰ পৰা আখৰা হ'ব, ছেপ্টেম্বৰৰ 1-2 তাৰিখে ভাওনা হ'ব তিনিচুকীয়া। পাছদিনা ঘৰলৈ গ'লোঁ। তাৰপিছত শইকীয়াই বোলে চিঠি কৰিলোঁ, বোলে মই যদি যাম বুলি ক'লোঁ, কিন্তু গুৰুৰ অনুমতি নোহোৱাকৈ মই এতিয়া ক'লৈকো যোৱা নাই এইবোৰ কামত, আপুনি অনুমতিটো নিজে আপুনিহে ল'ব লাগিব। হা, কোন গুৰু তেতিয়া ভাবিলোঁ দেই। মই বোলো মই যাম না। সত্ৰলৈ গ'লোঁ, মানে মণিৰাম দত্ত মূৰ্তি। তেতিয়া মণিৰাম দত্ত মূৰ্তিৰ 81 বছৰ। মূৰ্তিৰাজে গধূলি লগ পাই চব কথাখিনি ক'লোঁ মই। ভাবক সেই সময়ত সেই মানুহজন কিমান উদাৰ আছিল। মোক ক'লে, তুমি চিন্তা নকৰিবা, ৰোষজক আৰু কিবা যদি অসুবিধা থাকে মোক ক'বা, মই সহায় কৰিম। এই সত্ৰীয়া নাচ ৰোষেশ্বৰ শইকীয়াই প্ৰথম কমলাবাৰী সত্ৰৰ নাচ তিনিচুকীয়াত আৰম্ভ কৰিছিল। ডিৰেকশ্যন আছিল, গোটেই পুৰা ডিৰেকশ্যন আছিল বিষ্ণুৰাভাৰ। নাচখিনি এওঁ ছেপ্টেম্বৰৰ 1 আৰু 2 তাৰিখে হৈছিল। 1 তাৰিখে উদ্বোধন কৰিছিল সেই সময়ৰ শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাই। কি হ'ব পিছে? 2 দিন তিনিচুকীয়াত কৰিলোঁ, 2 দিন মাকুমত কৰিলোঁ, 2 দিন ডুমডুমাত কৰিলোঁ। লাগিল নহয় চিনা যুদ্ধ। বিষ্ণুৰাভাই ঘৰলৈ গুচি আহিব লগা হ'ল। ঘৰলৈ আহি পোৱা 5 দিনৰ আগতে পেৰেছ কৰি লৈ গুচি গ'ল। নি বৰহমপুৰ জেল পোৱা লাগিব। 62 কাম সিমানতে শেষ হয়। কিন্তু সত্ৰীয়া নাচটো মাজুলীৰ পৰা আহি ব্ৰহ্মপুত্ৰৰ এই পাৰ পাতিছিল। আৰু সেই তিনিচুকীয়াৰ পাছতহে গুৱাহাটীত নাচ আহিছে। তিনিচুকীয়াৰ পাছতহে গুৱাহাটীৰ পাছতহে যোৰহাট, তেজপুৰ, কলকাতা। এতিয়া সেই ৰোষেশ্বৰ শইকীয়া, মণিৰাম দত্ত মূৰ্তিৰ নিচিনা মানুহ নোহোৱা হ'লে আজি কিন্তু সত্ৰীয়া নাচৰ এই ব্যৱস্থা নহয়। আৰু কমলাবাৰী সত্ৰৰ ভকতসকল উদাৰ নোহোৱা হ'লে এইটো নহয়।
কাৰণ এতিয়াও তাৰমানে আউনীআটী দক্ষিণ পাটৰ নাচ আমি পোৱা নাই। এবাৰ এখন ছেমিনাৰত যোৰহাটলৈ মাটি আখৰাৰ দেখুৱাবৰ কাৰণে দক্ষিণপাট সত্ৰৰ এইজনৰ আগৰজনৰ অধিকাৰ দুজন বায়নৰ দুজন ল'ৰা পঠাবৰ কাৰণে মই আৰু জগন্নাথ মহন্তই গৈ প্ৰভুজনাক ইমান অনুৰোধ কৰিলোঁ যে মান্তি নহয়। সেইকাৰণে দক্ষিণপাট সত্ৰৰ নাচ আমিও সোমাই আছোঁ, গতিকে এতিয়া আমি যিখিনি সত্ৰীয়া নাচ কৰি আছোঁ এই গোটেইখিনি কমলাবাৰী সত্ৰ হয়। অসমত 5 সত্ৰৰ বহুত সত্ৰ আছে আৰু সত্ৰ দুবিধ, এইবিধ উদাসীন সত্ৰ, এইবিধ গৃহস্থী সত্ৰ। উদাসীন সত্ৰত নাচ খুব কম, কিন্তু গৃহস্থী সত্ৰ আৰু উদাসীন সত্ৰতে নাচৰ চৰ্চাটো বেছি। কিন্তু অকল কমলাবাৰী সত্ৰৰ নাচে আমাৰ আজি সমাজখনলৈ ওলাই আহিছে। আৰু এটা কথা ইনফৰ্মেশ্যন মই দিওঁ, সেইটো কি জানেনে? 1960 চনৰ 18 তাৰিখে না 19 তাৰিখে, নৱেম্বৰৰ 19 তাৰিখে প্ৰথম ভাৰতীয় দূৰদৰ্শনত সত্ৰীয়া নাচ প্ৰদৰ্শন হৈছিল। সেইটো মোৰ ভণ্টি নিৰুৱে গৈছিল, 1960 চনৰ নৱেম্বৰ মাহৰ 19 তাৰিখে। ভাৰতবৰ্ষলৈ টিভি আহিছে 1959ত। তেতিয়া অকল দিল্লীহে মানে হেৰি দেখে, দূৰদৰ্শন দেখে, অন্য ক'তো নাই। আৰু এটা কথা দেই, এটা কথা কওঁ, খবৰ এটা দিম, সেইটো হৈছে কি জানেনে? আমি সকলোৱে বিষ্ণুৰায়ৰ বিষয়ে কথা পাতোঁ নহয়, আৰু বিষ্ণুৰায় তাণ্ডৱৰ বিষয়ে কওঁ। বহুতে তাণ্ডৱৰ বিষয়ে কয়, বিষ্ণুৰায় তাণ্ডৱ নাচিছিল। কি নাচিছিল? বিষ্ণুৰায় তাণ্ডৱ কি নাচিছিল? ক'বলৈ ক'ব পাৰে। আৰু বিষ্ণুৰায় ক'ৰবাত দেখিছিলি তাৰ তাণ্ডৱ নাচিছিল? ক'ব লাগে। বিষ্ণুৰায় সদায় তাৰ নাচক শিৱ নাচ বুলিয়ে কৈছিল, তাণ্ডৱ বুলি কোৱা নাই। আৰু তাণ্ডৱ মানে আমাৰ বহুত মানুহে ভাবে যে তাণ্ডৱ মানে তাৰ বংশ নাচ নহয় সেইটো। নাট্যশাস্ত্ৰৰ 4ৰ্থ অধ্যায়টো তাণ্ডৱ লক্ষণম, তাত আছে 108টা কৰণ আৰু 32টা অংগাৰৰ বিষয়ে। কৰণ আৰু অংগাৰৰ বিষয়েহে আছে তাণ্ডৱ লক্ষণম। ক'ত বংশ নাচ? ভাৰতবৰ্ষৰ 3জন মানুহৰ মই তাণ্ডৱ দেখিছোঁ। উদয় শংকৰ গদাসুৰবাদ তাণ্ডৱ, ৰাম গোপালৰ দক্ষযজ্ঞৰ তাণ্ডৱ, বিষ্ণুৰাভাৰ মদন ভট্টৰ তাণ্ডৱ। আৰু তেখেতে নাচিছিল, শেষ নাচত মই বজাইছিলোঁ মাৰ্ঘেৰিটাত 1958 চনৰ 19 জুন তাৰিখ। তাৰপিছত আৰু বিষ্ণুৰাভাই নচান তাণ্ডৱ। এতিয়া মোৰ আকৌ দুৰ্ভাগ্য, মই নিজে বজালোঁ কিন্তু মই নিশিকিলোঁ। মই নাভাবিলোঁ যে বিষ্ণুৰাভাই আৰু সোনকালে ঢুকাব, সেইকাৰণে মই কিন্তু শিকিব নোৱাৰিম। এতিয়া আমাৰ যিসকল উঠি অহা ল'ৰা ছোৱালী আছে, সকলোৱে যিমান পাৰে সোনকালে আমাৰ বৃদ্ধসকলৰ পৰা যিমান পাৰি সমল সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু সেইটো কথাৰ কাৰণেহে আচলতে মই ইয়াত আহিছোঁ, যাতে সকলোৱে আমাৰ পৰা উৎসাহিত। কিমানো জানো, অকণমান একোকে নাজানো, এই অকণমান যদি সকলোৱে ল'ব পাৰে তেন্তে আমাৰ জীৱন কৃতাৰ্থ হ'ব, আমি ধন্য হ'ম। ইয়ালৈ মোক বান্ধি অনাৰ কাৰণে আমাৰ নিৰুক মই ধন্যবাদ দিছোঁ। আৰু এই স্কুল প্ৰয়াস, এই বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী অধ্যক্ষা সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই আশা কৰিছোঁ যে ইয়াৰ পাছতো প্ৰয়াসে এনেকুৱা প্ৰয়াস কৰিব যাতে অকল মই নাচ বুলি কোৱা নাই, বিভিন্ন দিশ, নৃত্য, নাটক, সংগীত, বিজ্ঞানৰ, আজিতো বিজ্ঞানৰ যুগ। এতিয়া বিশেষকৈ এতিয়া যুগ এটা
এটা নতুন কিন্তু শ্ৰেণী কণ্ট্ৰাক্টৰ নে কি হৈছে নহয় এতিয়া কিছুমান এইবোৰ নতুন নতুন যি কথা হৈছে এইবিলাকৰ বিষয়েও যাতে ইয়াত চৰ্চা হয় আৰু আলোচনা হয়, এনেকুৱা যাতে বক্তৃতা অনুষ্ঠান হয়, এই প্ৰয়াসৰ যোগেদি এইখিনি কৰিব বুলি আশা কৰিছোঁ। সকলোৰে বিষয়ে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকৰ আশীৰ্বাদত মৃত্যুৰ শেষ হ'বলৈকে যাতে হাতখন ঘূৰাই থাকিব পাৰোঁ তাৰ আশীৰ্বাদ কামনা কৰিছোঁ।